কাছাড় জেলায় একজন ড্রাগস ব্যবসায়ী সহ 5 কোটি টাকার হেরোইন জব্দ। গোপন সূত্রের খবরের ভিত্তিতে ড্রাগস বিরোধী অভিযান চালিয়ে শালচাপড়া থেকে একটি AS11EC 4513 নম্বরের একটি অটো গাড়ি সহ একজন ড্রাগস ব্যবসায়ীর কাছ থেকে বৃহৎ পরিমাণে হেরোইন জব্দ করে কাছাড় পুলিশ। ড্রাগস ব্যবসায়ীর কাছ থেকে 47টা সাবানের বাক্স থেকে 974 গ্রাম হেরোইন জব্দ করে পুলিশ। আটক করা ড্রাগস ব্যবসায়ী জনের নাম হলো শিরুকুদ্দিন লস্কর ঘর, ভাগাবাজার এলাকার হাওয়াইথাং অঞ্চলে। জব্দকৃত হেরোইনের বাজার মূল্য প্রায় 5 কোটি টাকা হবে বলে জানান পুলিশ সুপার। আটক করা ড্রাগস ব্যবসায়ীকে পুলিশ যারা অব্যাহত রেখেছেন বলে জানা গেছে। বহিরাজ্য থেকে হেরোইনগুলি বিক্রি করার উদ্দেশ্যে নিয়ে আসা হয়েছিল কাছাড় জেলায় বলে জানিয়েছেন কাছাড়ের পুলিশ সুপার নোমাল মাহাতো। ব্যুরো রিপোর্ট, বরাকবাণী নিউজ নেটওয়ার্ক। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱা পুৱতি নিশা আমি এটা বিশেষ সূত্ৰৰ পৰম খেদি আমি এটা অভিযান চলাইছিলোঁ আৰু এই গোটেই অভিযানটো চলিছিলে শালচাপৰা অঞ্চলত। এই সদৰ থানাৰ এলেকাধীন শালচাপৰা অঞ্চলত নেশ্যনেল হাইৱে 37 নেশ্যনেল হাইৱেত এটা অভিযান চলিছিলে। আৰু এই অভিযান কালত আমি এখন অটো ৰিক্সা আৰু অটো ৰিক্সাখন বাঘা ধলাই অঞ্চলৰ পৰা আহি আছিলে। অটো ৰিক্সাখনৰ নাম্বাৰ হ'ল AS11EC 4513। এই অটো ৰিক্সাখন আমি ইণ্টাৰচেপ্ট কৰোঁ, অটো ৰিক্সাখন আমি ধৰোঁ আৰু অটো ৰিক্সাখন ইণ্টাৰচেপ্ট কৰাৰ পাছত ইয়াত থকা এজন ব্যক্তি, মানুহজনৰ নাম হ'ল শিৰুকুদ্দিন লস্কৰ। শিৰুকুদ্দিন লস্কৰ 24 years, son of ৰফিকুদ্দিন লস্কৰ। ধলাই অঞ্চলৰ হাৱাইথাং নামৰ গাঁৱৰ তেওঁ ব্যক্তি। এই ব্যক্তিজনকো আমি লগতে ধৰোঁ আৰু ধৰাৰ লগতে যেতিয়া আমি অটো ৰিক্সাখন খানতালাচি চলাওঁ, তাত চাৰ্চ কৰোঁ। চাৰ্চ কৰোঁতে আমি 47 numbers of soap cases, মানে 47 numbers of চাবোনৰ বাকচত সাসপেক্ট টু বি হিৰোইনছ থকা আমি পেকেট জব্দ কৰোঁ আৰু সেইখিনিক আমি তাতে জব্দ কৰাৰ লগতে আমি সেইখিনিত যিখন অটো ব্যৱহাৰ কৰিছিলে এই নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহ কৰিবৰ কাৰণে সেই গাড়ীখিনিকো আমি তাত জব্দ কৰোঁ। আৰু গোটেই অভিযানটোত আমি যিটো আমাৰ পৰিমাণৰ আমি লাভ কৰিছোঁ, যিটো হিৰোইন আমি লাভ কৰিছোঁ, তাৰ পৰিমাণ হ'ল 974 grams। 974 grams, ইট ইজ এবাউট 1 kilograms of heroin। আৰু আমি তাত জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই হিৰোইনখিনিৰ যিখিনি নিচাযুক্ত সামগ্ৰী, এইখিনিৰ চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 5 কোটিৰো অধিক টকা হ'ব। গতিকে গোটেই অভিযান কালত আমি এইখিনি বস্তু আমি বৰামদ কৰিছোঁ। আৰু ইয়াৰ লগতে যিসকল লোক আৰু ইয়াৰ লগত সম্পৰ্কিত হৈ আছে বা জড়িত হৈ আছে তেওঁলোকক ধৰিবৰ কাৰণে আমি জোৰ তদন্ত চলাই আছোঁ। আৰু এই যি অভিযান চলিছিলে, এই অভিযানৰ যি প্ৰাইমা ফেচি, যে প্ৰাৰম্ভিক তদন্তত আমি দেখা পাইছোঁ যে এই সামগ্ৰীখিনি, বৃহৎ পৰিমাণৰ যিখিনি সামগ্ৰী আছে, এই সামগ্ৰীখিনি নিচাযুক্ত সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আহিছিলে আৰু আমাৰ জিলাৰ মাধ্যমেৰে অন্য এক চুবুৰীয়া ৰাজ্যলৈ ৰৈ যোৱাৰ পৰিকল্পনা আছিলে। গতিকে গোটেই বিষয়টো আমি এতিয়াও তদন্ত কৰি আছোঁ। আৰু ইয়াৰ লগত যিখিনি যিখিনি আন্তঃৰাজ্য চক্ৰ বা জিলা যি চক্ৰ ইয়াৰ লগত জড়িত হৈ আছে, তেওঁলোককো শীঘ্ৰে আমি ধৰিবৰ কাৰণে বা কৰায়ত্ব কৰিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ।